জয় তুদুলিয়া জান যুৱ সংঘ, জয় তুদুলিয়া জান যুৱ সংঘ। আমি সকলো যুৱ, আমি ৰণুৱা ঘোঁৰা, আমি আগুৱাই যাম। আমি ৰণুৱা ঘোঁৰা, আমি আগুৱাই যাম। জয় তু যুৱ সংঘ দুলীয়াজান। দুলীয়াজান যুৱ সংঘ, সূৰ্যোদয় যুৱ সংঘ, মধুটিং আৰু ভাদৈ যুৱ সংঘৰ উদ্যোগত প্ৰতি বছৰে আমি বহাগী উৎসৱৰ আয়োজন কৰি আহিছোঁ আৰু এইবাৰো 2026 বৰ্ষত দুলীয়াজান বিহুতলীত আমি দুদিনীয়া কাৰ্যসূচীৰে অৰ্থাৎ আজি 11 মে আৰু কাইলৈ 12 মে তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে আমি বহাগী উৎসৱ 2026ৰ আয়োজন কৰিছোঁ। ইতিমধ্যে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু জুবিন গাৰ্গ ডাঙৰীয়া, লগতে দীপক শৰ্মা ডাঙৰীয়া, ৰাজীৱ ভদিয়া ডাঙৰীয়া আৰু দুলীয়াজানৰ অগ্ৰণী শিক্ষাৰ ক্ষেত্ৰত ভূমিকা লোৱা স্বৰ্গীয় পূৰ্ণকান্ত হাজৰিকা ছাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণে আমাৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হৈছে। আৰু ইয়াৰ পিছতে আজি বিশেষ আকৰ্ষণ মৌকুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বিয়লি 3 বজাৰ লগে লগে। আৰু তাৰ পাছতে আমাৰ সন্ধিয়ালৈ হুঁচৰি প্ৰতিযোগিতা, বিহুৱতী প্ৰতিযোগিতা আৰু জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব। সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়াই গীত পৰিৱেশন কৰিব। গতিকে 11 আৰু 12 এই দুয়োটা দিনৰ কাৰ্যসূচীলৈ আমি সমূহ দুলীয়াজানবাসী ৰাইজ আমি সকলোকে গভীৰ শ্ৰদ্ধাৰে আমি নিমন্ত্ৰণ জনাইছোঁ।